অনুসূচিত জাতি অধ্যুষিত ঘোঁৰাথালৰ ধ্ৰুৱজ্যোতি দাস হ'ল আবকাৰী বিভাগৰ অধীক্ষক। APSCত উজলিল বৰক্ষেত্ৰী ঘোঁৰাথালৰ ধ্ৰুৱজ্যোতি দাস। বৃহস্পতিবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰিছে বৰক্ষেত্ৰৰ ঘোঁৰাথাল গাঁৱৰ ধ্ৰুৱজ্যোতি দাসে। নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত ২ নম্বৰ ঘোঁৰাথালা গাঁৱৰ ৰঞ্জিত চন্দ্ৰ দাস আৰু মামনি দাসৰ পুত্ৰ ধ্ৰুৱজ্যোতি দাস উজ্বলি উঠিছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত। অত্যন্ত মেধাসম্পন্ন ধ্ৰুৱজ্যোতি দাসে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ একমাত্ৰ আবকাৰী অধীক্ষকৰ পদটোত উত্তীৰ্ণ হৈ সফলতা লাভ কৰিছে। অনুসূচিত জাতিৰে ভৰপূৰ গাঁওখনৰ যুৱক ধ্ৰুৱজ্যোতি দাসৰ সফলতাত গাঁওখনত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। অসম চৰকাৰৰ আবকাৰী অধীক্ষক হিচাপে নিযুক্তি পোৱা ধ্ৰুৱজ্যোতি দাসৰ সফলতাৰ পিছত ধ্ৰুৱজ্যোতিৰ বাসগৃহত শুভাকাংক্ষী আৰু আত্মীয়ৰ সমাগম ঘটিছে। আবকাৰী অধীক্ষক ধ্ৰুৱজ্যোতি দাসক শুকুৰবাৰে পুৱাই বিভিন্নজনে ফুলাম গামোচাৰে ধৰি বিভিন্ন উপহাৰ প্ৰদান কৰি শুভেচ্ছা জনায়। নৱনিৰ্বাচিত আবকাৰী অধীক্ষক ধ্ৰুৱজ্যোতি দাসক ঘোঁৰাথাল গাঁও উন্নয়ন সমিতি, ভাৰতীয় জনতা পাৰ্টীৰ লগতে পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি ৰামায়ণ দাস, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক মিণ্টু দাসকে ধৰি বহু শুভাকাংক্ষীয়ে শুভেচ্ছা জনায়। উল্লেখযোগ্য যে অধ্যয়নত অত্যন্ত মেধাৱী ধ্ৰুৱজ্যোতি দাসে ইতিপূৰ্বে অৰ্থাৎ ২০২৩ চনত অসম চৰকাৰৰ চেল টেক্স বিভাগৰ কনিষ্ঠ সহায়ক হিচাপে নিযুক্তি লাভ কৰি কৰ্মৰত হৈ আছিল। ধ্ৰুৱজ্যোতি দাসে চাকৰিৰ সমান্তৰালভাৱে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে অনলাইন শিক্ষা গ্ৰহণ কৰি প্ৰথম প্ৰয়াসতে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। মই আজি যে আমাৰ ঘৰত আপোনালোকে আহি মোক সম্ভাষণ জনাইছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। তাৰপিছত মোৰ এই সফলতাৰ আঁৰত প্ৰথমতে মই ধন্যবাদ দিব লাগিব মোৰ মা দেউতাক। মোৰ জীৱনৰ প্ৰথম গুৰু মোৰ দেউতা। তেখেতে মোক সৰুৰ পৰাই কলাক লৈ পেলাই ক্লাছ 10লৈকে পঢ়াইছিলে। বিশেষকৈ মই মেথামেটিক্স পঢ়াইছিলে আৰু সেইকাৰণে হয়তো আজি মেথামেটিক্স অলপ মই ভাল পাওঁ বা মই অলপ জানো আৰু এইটো বিষয়ত সেইটো। আৰু মই আজি সফলতাৰ ক্ষেত্ৰত মই আমাৰ অসম চৰকাৰকো ধন্যবাদ দিব লাগিব। কাৰণ অসম চৰকাৰে যিটো পদক্ষেপ লৈছে, ট্ৰেন্সপাৰেঞ্চি কৰিছে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাইছোঁ। কাৰণ এইটো বস্তু আগতে নাছিলে ইমান, এতিয়া এই ট্ৰেন্সপাৰেঞ্চিটো হোৱাৰ কাৰণে হয়তো আমাৰ নিচিনা দুখীয়া পৰিয়ালেও আজি APSCত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। হয় হয় মই এইবাৰ APSCৰ ফলাফলত চুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ হিচাপে চিলেকশ্যন হৈছোঁ। আৰু মই এইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে আৰু এটাই পষ্ট আছিলে, সেইটোতে পাইছোঁ, যাৰ কাৰণে বহুত বহুত ভাল লাগিছে। আৰু মই সুখ পাইছোঁ, বহুত আনন্দ পাইছোঁ। সৰুৰ পৰাই আমাৰ মনত বহুত এটা আশা আছিল আৰু বহুত কষ্ট কৰিছোঁ আমি। আমাৰ ল'ৰাৰ লগত সিও যথেষ্ট সৰুৰ পৰাই বহুত কষ্ট কৰিছে। ক্লাছ 3ৰ পৰাই সি যথেষ্ট অধ্যয়ন কৰিছিল, যথেষ্ট পঢ়া শুনাত আগবাঢ়িছিল। আৰু আমিও যিমানখিনি পাৰোঁ তাৰ লগত লাগি আছিলোঁ। কেতিয়াবা এনেকুৱা হৈ যায়, তাৰ খোৱাৰ সময় নহয়, কাপোৰ পিন্ধাৰ সময় নহয়। ৰাতিপুৱা গা পা ধুই উঠি টিউশ্যনত গৈ আগত টিউশ্যনৰ পৰা আহি কিনে খাব, বা মাকে ভাতকেইটা খুৱাই দিয়ে, মই কাপোৰ জোতা পিন্ধি দিওঁ, ঠিক তেনেকুৱা। আৰু চাইকেলেৰে সি গুচি গৈছিল আৰু টিউশ্যন পাতিতো মই চাইকেল এটা কেতিয়াও লৈ গৈছিলোঁ। এনেকুৱা ধৰণৰ যথেষ্ট সি কষ্ট কৰিছিল সৰুৰ পৰাই। আৰু আমি এটা আশা কৰিছিলোঁ যে সি একদিন ডাঙৰ মানুহ এজন হ'ব, আৰু সেইমতে সেই ফল ঈশ্বৰে তাক দিছে। মই ঈশ্বৰক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ যিখন চৰকাৰ, সেই চৰকাৰখনকো ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ। আৰু বিশেষকৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ, শতকোটি প্ৰণাম জনাইছোঁ। এইখিনি ক'বলগীয়া। কেনেকুৱা অনুভৱ আপোনালোকৰ অঞ্চলৰ পৰা এজন এইটো আজি যিটো ৰিজাল্ট, সদ্য ঘোষিত যিটো APSCৰ যিটো ফলাফল, আমি প্ৰথমতে আপোনালোকক কৈছোঁ যে আমাৰ মাননীয় যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ যিটো সপোন, এই সপোনটোৱে আছিল যে অসমৰ পৰা মেধাৱী ছাত্ৰসকলে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হওক আৰু ইয়াত কোনো ধৰণৰ পিছ দুৱাৰেদি কোনো ব্যৱস্থা নোহোৱাকৈ সঠিক যিসকল ছাত্ৰ আছে বা যিসকলে পৰীক্ষাৰ্থী আছে তেওঁলোকে পাব লাগে। আৰু আজি আপোনালোকে দেখা পাইছে, এইটো এখন ঘৰ, ধ্ৰুৱজ্যোতি দাসৰ যিখন ঘৰ, এইটো ঘৰৰ পৰা এনেকুৱা ঘৰৰ এখনে APSCত সফলতাৰে উত্তীৰ্ণ হৈছে আৰু আপোনালোকে ফলাফল পাইছে আৰু আপোনালোকে আহিছে। আমি এই চেগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।
আৰু ৰাজনৈতিকভাৱে বিজেপি দলৰ ফালৰ পৰা যি এটা ব্যৱস্থা লৈছে এইটোত আপোনালোকেও এইটোত স্বীকাৰ কৰিব লাগিব বা সমগ্ৰ ৰাইজে স্বীকাৰ কৰিছে যে ঘৰাথালৰ নিচিনা এখন পিছপৰা গাঁও তাতে ধ্ৰুৱজ্যোতি দাস নামৰ অতি পিছপৰা এটা পৰিয়ালৰ পৰা যদি আগৰ নিচিনা আজিৰ পৰা 10 বছৰ আগৰ যিটো APSCৰ যিটো ৰিজাল্ট হ'ব লগা হয় এইখন ঘৰ এইটো সপোন আছিল সপোন নহয় এনেকুৱা ঘৰ এখনে কোনো কাণ পাব পৰা ব্যৱস্থা নাছিল আজি ধ্ৰুৱজ্যোতি দাসে ঘৰত নিজৰ যিটো অধ্যৱসায় সেইটো আমি মানি লৈছোঁ তেওঁৰ মেধা আছে তেওঁৰ মেধাৰ ফালত পাইছে কিন্তু এনেকুৱা বহু মেধা শ হাজাৰ হাজাৰ মেধা ক'ৰবাত পৰি থাকে পিছ দুৱাৰেদি APSCৰ চাকৰিবিলাক পাই আছিল আজি সেইটো হোৱা নাই এই হিচাপতে আমি অসম চৰকাৰৰ লগত ধন্যবাদ জনাইছোঁ আৰু ধ্ৰুৱজ্যোতি দাসলৈকে আমি আমাৰ ফালৰ আন্তৰিক ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু এই হিচাপতে আপোনালোকলৈকে আমি ধন্যবাদ জনাইছোঁ যে আপোনালোকে অন্ততঃ আজি এই যিটো ব্যৱস্থা দেখা পাইছে এনেকুৱা এটা পিছপৰা অতি দুখীয়া পৰিয়ালৰ ঘৰৰ ফালৰ পৰা APSCলৈকে উত্তীৰ্ণ হৈছে আৰু এইটো আপোনালোকে এটা জনাই দিয়ক যে অসম চৰকাৰৰ যি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো এটা সপোন এই হাবিয়াস যিটো আছিল এইটো তেখেতে বাস্তৱত পূৰ্ণাংগ ৰূপায়িত কৰিছে এই হিচাপতে আপোনালোকক ধন্যবাদ জনাইছোঁ ধ্ৰুৱজ্যোতি দাসক আৰু তেখেতৰ পৰিয়াললৈকে আমাৰ ফালৰ পৰা দলৰ ফালৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন সেইটো ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়ায়ো তেখেতৰ কৰ্মজীৱনত প্ৰতিফলিত কৰিব এইটোৱে কৈছে ধন্যবাদ আপোনাক জাগাৰ প্ৰসাদ জানালে ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ মই আজি যে আমাৰ ঘৰত আপোনালোকে আহি মোক সম্ভাষণ জনাইছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক তাৰপিছত মোৰ এই সফলতাৰ আঁৰত মানে প্ৰথমতে মই ধন্যবাদ দিব লাগিব মোৰ মা দেউতাক মোৰ জীৱনৰ প্ৰথম গুৰু মোৰ দেউতা তেখেতে মোক মানে সৰুৰ পৰাই কলাত লৈ পেলাই ক্লাছ 10লৈকে পঢ়াইছিলে বিশেষকৈ মই মেথামেটিক্স পঢ়াইছিলে আৰু সেইকাৰণে হয়তো আজি মেথামেটিক্স অলপ মই ভাল পাওঁ বা মই অলপ জানো আৰু এইটো বিষয়ত সেইটো আৰু মই আজি সফলতাৰ ক্ষেত্ৰত মই আমাৰ অসম চৰকাৰক ধন্যবাদ দিব লাগিব কাৰণ মানে অসম চৰকাৰে যিটো পদক্ষেপ লৈছে ট্ৰেন্সপাৰেন্সি কৰিছে সেইটো কাৰণে বহুত বহুত ধন্যবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জনাইছোঁ কাৰণ এইটো বস্তু আগতে নাছিলে ইমান এতিয়া এই ট্ৰেন্সপাৰেন্সিটো হোৱাৰ কাৰণে হয়তো আমাৰ নিচিনা দুখীয়া পৰিয়ালেও আজি APSCত মানে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে হয় হয় মই এইবাৰ APSCৰ ফলাফলত চুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ হিচাপে
চিলেকশ্যন হৈছোঁ আৰু মই এইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে আৰু এটাই পষ্ট আছিলে সেইটোতে পাইছোঁ যাৰ কাৰণে বহুত বহুত মানে ভাল লাগিছে আৰু মই সুখ পাইছোঁ, বহুত আনন্দ পাইছোঁ। সৰুৰ পৰাই আমাৰ মনত বহুত এটা আশা আছিল আৰু বহুত কষ্ট কৰিছোঁ আমি। আমাৰ ল'ৰাৰ লগত সিও যথেষ্ট সৰুৰ পৰাই বহুত কষ্ট কৰিছে, মানে ক্লাছ 3ৰ পৰাই সি যথেষ্ট মানে অধ্যয়ন কৰিছিল, যথেষ্ট মানে পঢ়া শুনাত মানে আগবাঢ়িছিল আৰু আমিও যিমানখিনি পাৰোঁ তাৰ লগত লাগি আছিলোঁ। মানে কেতিয়া এনেকুৱা হৈ যায় তাৰ মানে খোৱাৰ সময় নহয়, কাপোৰ পিন্ধাৰ সময় নহয়, মানে ৰাতিপুৱা গা পা ধুই উঠি টিউশ্যনত গৈ আকৌ টিউশ্যনৰ পৰা আহি কিনে খাব বা মাকে ভাতকেইটা খুৱাই দিয়ে, মই কাপোৰ জোতা পিন্ধি দিওঁ, ঠিক তেনেকুৱা। আৰু চাইকেলেৰে সি মানে গুচি গৈছিল আৰু টিউশ্যন পাতিতো মই চাইকেল এটা কেতিয়াও লৈ গৈছিলোঁ। এনেকুৱা ধৰণৰ যথেষ্ট সি কষ্ট কৰিছিল সৰুৰ পৰাই আৰু আমি এটা আশা কৰিছিলোঁ যে সি একদিন ডাঙৰ মানুহ এজন হ'ব আৰু সেইমতে সেই ফল ঈশ্বৰে তাক দিছে। মই ঈশ্বৰক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ যিখন চৰকাৰ সেই চৰকাৰখনকো মানে ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ আৰু বিশেষকৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো মানে ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ, শতকোটি প্ৰণাম জনাইছোঁ। এইখিনি ক'বলগীয়া। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।